আমি এতিয়া গোৱাৰ পৰা যাবৰ কাৰণে গৈ আছোঁ যিহেতু গোৱা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈ গৈ আছোঁ। আমাৰ লগত এয়া কৃষ্ণ আহিছে মোৰ লগত। ই প্ৰথমবাৰ ফ্লাইটত জাৰ্ণি কৰিব আৰু ইয়াক সেইটো কাৰণে লগত লৈ আহিছোঁ। ককাইহঁতে মোৰ লগত পঠাই দিছে, সি এবাৰো ট্ৰেভেলিং কৰা নাই আৰু ইয়াক আজি মোৰ লৈ যোৱা দায়িত্ব লগত লৈ গৈছোঁ। এয়া চাওক কি সুন্দৰ এটা ৰাস্তা, ৱাও! গোৱা এয়াৰপৰ্টত যোৱা ৰাস্তা হয় এইটো, 2 লাইন ৰাস্তা। ইমান সুন্দৰকৈ সজাই ৰাখিছে নহয় সেউজীয়া পৰিৱেশে, আপোনালোকে চাওকচোন কি সুন্দৰ পৰিৱেশ। এটাই কথা ক'ব লাগিব যে গোৱাখন বহুত চাফ চিকুণ আৰু বহুত এটা সুন্দৰ এৰিয়া। আৰু আমি এতিয়া আহি আছোঁ আৰু খন্তেক পাছতে আমি গোৱা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট পামগৈ। আৰু ৰাস্তাবিলাক ইয়াত এটা কাৰণেই ভাল লাগে, আপোনাৰ ট্ৰেফিক জামটো বহুত কম হয় যিহেতু ৰাস্তাবিলাক 2 লাইন হয় সেইটো কাৰণে। আৰু এতিয়া আমি আহি আছোঁ গোৱাৰ পৰা আমি দিল্লী যাম, নিউ দিল্লী গৈ পামগৈ আৰু খন্তেক পিছতে আমি ইয়াৰ গোৱা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত সোমাই গ'লোঁ। এইখন চাওক অভাৰব্ৰিজখন কি সুন্দৰকৈ বনাই ৰাখিছে। এইটো ছাইডৰ পৰা অহা মানুহখিনি যাতে জাম নহয় সেই গতিকে এনেকৈ ঘূৰি যায়। আৰু যিহেতু আমি এইটো ছাইডৰ পৰা আহিলোঁ, আমি মাৰগাঁও ছাইডৰ পৰা আহিছোঁ, সেই গতিকে আমি এতিয়া মাৰগাঁও ছাইডৰ পৰা অহাৰ কাৰণে এয়া গোৱা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট পাই গ'লোহি। চাওক কি ধুনীয়া লাগে, বাহিৰৰ পৰা দেখিলে যে একদম সোমাই চাম যেন লাগে। এইবাৰ মোৰ 3 নম্বৰ বাৰ মই ট্ৰেভেলিং কৰিছোঁ, সেই গতিকে এটা ব্লগ বনালোঁ আৰু চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এয়া গোৱা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আমি পাই গ'লোহি। এতিয়া আমি গাড়ীৰ পৰা নামিম আৰু গৈ পানি আমাৰ এতিয়া বৰ্ডিং পাছ ল'বলৈ যাম ভিতৰলৈ। ভাইটি এয়া বেগ লৈ লৈছোঁ পূৰা। অ'কে ব'লা ভিতৰলৈ। বৰ্ডিং পাছ পাই গ'লোঁ। এতিয়া ওপৰ ফ্ল'ৰলৈ গৈ আছোঁ ওপৰ ফ্ল'ৰত গৈ আছোঁ। এয়া বৰ্ডিং পাছ পাই গ'লোঁ। ওপৰলৈ পাই গ'লোঁ। ওপৰলৈ পাওঁতে লাহেকৈ ভৰিটো আগলৈ দি দিবি দেই। এতিয়া আমি আহি আলোঁ, চেক গেট পাৰ হ'লোঁ ন? চেক গেট পাৰ হ'লোঁ। এতিয়া আমি লিফ্টত আহি আছোঁ পূৰা ওপৰ। বাপৰে বাপ বহুত ওপৰ। এইবোৰ কৰি থাকোঁতে লুটি খাই নপৰিলে হৈছে। চ' এতিয়া আমি পাই গ'লোহি। এতিয়া আমি ফাইনেল চেক হৈ এতিয়া আমি পাই গ'লোহি। আহি যোৱা তো নমস্কাৰ। এতিয়া মই স্মক জোনত আছোঁহি। যিহেতু স্মক জোনত আপোনালোকক দেখাই দিছোঁ, এইবিলাক দেখিছে নহয়, ইয়াত মানে চিগেটো মিয়া পেলাব পাৰে। আৰু এখন গিটাৰখন দেখিছে আৰু বেক চাইডে গিটাৰ দেখিছে কেনেকৈ সজাই ৰাখিছে। এইবিলাক মানে এইটো শ্ব' কৰি থৈছে আৰু গিটাৰ আছে ইয়াত। আৰু চিগেটটো জ্বলাব লাগে ইয়াত ফিংগাৰ প্ৰেছ কৰিব লাগিব চিগেটটো জ্বলাই। তাৰপিছত আপুনি ইয়াত চিগেট খাব পাৰে, ইয়াতে চিগেট খায়। আৰু আহিলে আপোনালোকেও খাব, এয়াৰপৰ্টৰ ভিতৰত চিগেট খাব পাৰে। এইটো কথা হয়তো চবেই নাজানিব পাৰে, মই ইনফৰ্মটো কৰি দিছোঁ। বহুত ল'ৰাই যায় কিছুমানসকল, কিন্তু এয়াৰপৰ্টৰ ভিতৰত অকল লাইটাৰ আনিব নোৱাৰে, চিগেট লৈ আহিব পাৰে আৰু চিগেট লৈ আপোনালোকে ধুনীয়াকৈ খাব পাৰে। এতিয়া আমি বৰ্ডিং পাছটো দেখাই সোমাই যাম ভিতৰলৈ। আমাৰ ইয়াৰ বাইদেউসকল ৰখি আছে, চেক কৰিছে। তাৰপিছত ভিতৰত যাম। তাৰপিছত এতিয়া আমি ভিতৰলৈ আহিলোঁ। যিহেতু আমি টিকেট কৰোঁতে এইটো পে' কৰিছিলোঁ 560 টকাকৈ। ওলাই এতিয়া সোমাই যাওঁ 11 নম্বৰ। বলক 11 গেট নাম্বাৰ 11 আহি থকা। এতিয়া এইজন এয়াৰপৰ্টত লগ পালোঁ দেই। ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। চলো এতিয়া আমি দিল্লী যাম। মাস্ক লগাব দিছে, এয়া পেকেট এটা দিছে। এইটো দুটাৰ কাৰণে আমি পে' কৰিছিলোঁ 560 টকা। 560 টকা এইটো পে' কৰিছিলোঁ হ'লে, আৰু এইটো পালোঁ। এতিয়া গেট এইখন জাহাজখন বৰ ধুনীয়াকৈ বনাই ৰাখিছে, বহুত ধুনীয়াকৈ সজাই ৰাখিছে, কাঠৰ জাহাজ। চ' বলক। আৰু এতিয়া আমি নিউ দিল্লী যাম। নিউ দিল্লী গৈ পামগৈ। নিউ দিল্লীৰ পৰিৱেশটো আপোনালোকক বেলেগ এটা ভিডিঅ'ত মই দেখাবলৈ চেষ্টা কৰিম। এইটো ভিডিঅ' ইমানতে আমি লেণ্ড কৰালৈকে দেখুৱাম। লেণ্ড কৰাৰ পাছত আৰু বেলেগ এটা ভিডিঅ' বনাম, যিহেতু বহুত দীঘল হৈ যাব। আৰু ব'লক লৈ যাওঁ, কেনেকুৱা লাগে দিল্লী এয়াৰপৰ্টটো চাম আৰু তাত মই ভিডিঅ' বনাম।
তাৰপিছত এতিয়া আমি বাছত যাব লাগিব মই ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ যিহেতু সময় বহুত বেছি দীঘলীয়া হৈ গ'লে ব্লগবিলাকত অলপ দিগদাৰ হয় চাবলৈ এতিয়া আমি বাছখনতে বেগটো ইয়াত থৈ লোৱা ভাইটি আৰু বাছত এনেকৈ আমাক এতিয়া মাজলৈ লৈ যাব মাজত নি পানি আমি যিখন স্পাইচ জেট ফ্লাইটত যাম আমি সেইখন ফ্লাইটৰ আমাৰ সেইখন নম্বৰ ফ্লাইটখনত আমাক উঠাই থৈ আহিবগৈ যিহেতু আমাৰ ডাইৰেক্ট এয়াৰপৰ্টৰ ভিতৰৰ পৰা কানেক্ট নাই হ'লে আমি ব'লক চেনিটাইজাৰ পেকেট দিছে মাজে মাজে লগাবলৈ আৰু এইখন চব লগাই দিলে মাস্ক দিছে কেনেকুৱা দিছে মাস্কখন আচ্ছা মাস্কখন লগালে আৰু সেইটো পিন্ধা লেমুলেশ্যন এৱালা হা তাত লেমুলেশ্যন থাকে আহিলা অঁ এতিয়া লগাই ল আচ্ছা অ'কে ব'লক এয়া বাছৰ পৰা নামিলোঁ অ'কে চ' ফাইনেলি বহিবলৈ পালোঁহি এতিয়া এটাই প্ৰব্লেম কেমেৰা এলাউড নকৰে সেইটো কাৰণে অলপ প্ৰব্লেম হৈছে मैंने यहाँ किसी ने कैबिन क्रू हम आपकी सुरक्षा के लिए यहाँ मौजूद है लेकिन आप सभी वजह से सोशल डिस्टेंस बनाए रखने में हमारी मदद करें जब तक जरूरी ना हो कॉल बेल प्रेस ना करें कैबिन मूवमेंट फ्लाइट करें धन्यवाद Mr. Flight having bus passenger flight SG786 from Goa to Delhi. Your flight time will be 2 hours and 50 minutes. This flight is under the command of Captain Vivek Chun and Second Command First Officer Praneet Singh. Your cabin team today is Shali and I'm here. Senior cabin crew would like to assure you that we are here for your safety and service. However, we request your cooperation maintaining social distance by not pressing call bell, avoiding movement in the cabin unless necessary. Thank you. যিহেতু গোৱাৰ পৰা যিখন ফ্লাইটত আমি গৈ আছোঁ নিউ দেলহিলৈ যোৱা ফ্লাইটখনত আমাক যিহেতু কেমেৰা এলাউড কৰা নাছিলে সেই গতিকে আমি ভালকৈ ভিডিঅ' ফুটেজ ল'ব নোৱাৰিলোঁ কিন্তু হ'লেও মই এতিয়া ওপৰত আহি পাই গ'লোহি এতিয়া মই কেমেৰা অন কৰি দিলোঁ আমি এতিয়া বৰ্তমান লেণ্ড কৰিলোঁ নিউ দেলহিত লেণ্ড হৈ গ'লোঁ আৰু নিউ দেলহিৰ পৰিৱেশ দেখুৱাম আৰু বৰ্তমান এতিয়া নিউ দেলহি এয়াৰপৰ্টটো বহুত ডাঙৰ বুলি কোৱা শুনিছোঁ সেই গতিকে এটা এক্সট্ৰাকৈ মই ভিডিঅ' বনাম আৰু যিহেতু কৰোণা চলি আছে সেই গতিকে কেমেৰাবিলাক এলাউড কৰা নাই কি পৰিৱেশ মই হ'লেও চেষ্টা কৰিম নিউ দেলহিৰ ভিতৰত এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ দেলহি এয়াৰপৰ্টৰ ভিতৰত বোলক বা কি সুন্দৰকৈ সজাই ৰাখিছে সঁচাকৈ চাবলগীয়া দেলহি এয়াৰপৰ্ট ইমানেই ক্লিন ইমানেই সুন্দৰকৈ সজাইছে আৰু ইয়াৰ ওপৰত এটা ভিডিঅ' মই ছেকেণ্ড ৰাউণ্ডত দি আছোঁ আপোনালোকলৈ গোটেই দেলহি পৰিৱেশটো এয়াৰপৰ্টৰ ভিতৰৰ পৰিৱেশটো বনাই এটা ভিডিঅ' মই দিম আকৌ আৰু মই এতিয়া দেলহিত থাকিম আৰু আমাৰ মৰ্ণিঙত ফ্লাইট আছে যিহেতু এতিয়া বহুতখিনি টাইম ৱেইটিং কৰিবলৈ পাম আৰু কি সুন্দৰকৈ সজাইছে চাওক না ৱাও কি সুন্দৰকৈ সজাই ৰাখিছে সকলোৱে ফটো তুলিছে কিবা কৰিছে ইয়াত একচুৱেলি কেমেৰাটো ইয়াত এলাউড কৰিব যেন লাগিছে কাৰণ গোৱাত অকণমান ষ্ট্ৰিকটো বেছি সেই গতিকে গোৱাৰ পৰা আহোঁতে আমি ভালকৈ ভিডিঅ' ল'ব নোৱাৰিলোঁ এতিয়া আমি দেলহিত আহি আছোঁ দেলহিত লেণ্ড হৈ গ'লোঁ আৰু ইয়াত এতিয়া আমি ৰাতিটো থাকিম ধুনীয়াকৈ ভিডিঅ' বনাম আৰু আপোনালোকক দেখুৱাম আৰু মোৰ লগৰকেইজন আহি আছে পাছে কি ধুনীয়াকৈ ফুলৰ মানে কি ক'ম গছেৰে সজাই ৰাখিছে আৰু আমাৰ এতিয়া বেগটো কালেক্ট কৰি লওঁ নহয় জানো এইবিলাক দোকান আছে পাছত খাম আৰু বোলক বেগটো আগে লৈ লওঁ কোনটো বেল নাম্বাৰ থাকিব বেল নাম্বাৰৰ ওপৰত যিটো বেল নাম্বাৰ এনাউন্সমেণ্ট কৰি দিয়ে সেই বেল নাম্বাৰতে আমাৰ বেগবিলাক আহে আৰু সেই গতিকে আমি এতিয়া ইয়াত 5, 6, 7, 8 এনেকৈ কৈ প্ৰত্যেকটো বেল আছে আৰু যিহেতু এইবিলাক বহুত ডাঙৰ এয়াৰপৰ্ট হয় কিমান মিনিটে আহি থাকে ঠিকানা কোন বিভিন্ন জেগাৰ পৰা আহে আৰু বিশেষকৈ যিখিনি বাহিৰৰ দেশলৈ যায় ইয়াৰ পৰাই কানেক্টিং থাকে তেওঁলোকক বাহিৰলৈ নিয়া আৰু আমাৰ বেল এইটোৱে এটা ইউটিউবৰ ভিডিঅ' আপলোড কৰিম সকলোৱে যাতে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু দেলহিৰ পৰিৱেশ কি এতিয়া COVID-19 প্ৰট'কল কি মানি কেনেকৈ চলি আছে মানুহৰ ইয়াত সমাগম কি চলি আছে দেলহি এয়াৰপৰ্টৰ বিষয়ে সকলোখিনি জনাম আৰু আপোনালোকে খালি ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ জয় অসম